নিজে কয় যে মই প্ৰফুল্ল মহন্তৰ প্ৰেছ ৰিলিজবিলাক পেপাৰ টিভি হেৰিয়াত গৈ বিলাই ফুৰিছিলোঁ প্ৰেছ ৰিলিজবিলাক মই বিলাওঁ চাইকেল লৈ তে আছুৰ প্ৰেছ ৰিলিজ বোলোৱা মানুহজন যদি অসমৰ মুখ্যমন্ত্ৰী হয় তে আছুৰ আত্মাস্বৰূপ 5 নং দফা 6 নং দফাৰ ৰিকমেণ্ডেশ্যন তেওঁ লখিমপুৰত কেবিনেট পাতি দিল্লী পঠোৱাৰ পাছত আজিলৈকে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এটা ষ্টেটমেণ্ট কিয় নিদিয়ে এতিয়া ইনভেষ্টমেণ্ট সাবমিট পাতিছে বিদেশী বিনিয়োগৰ কথা কয় চাম নহয় কিমান বিদেশী বিনিয়োগ আহে আগতেও দেখিছিলোঁ নহয় বিদেশী বিনিয়োগৰ ইয়াত আমি ভাল পাম যদি বিদেশৰ সকলো ধনৱন্ত মানুহ আহি পেলাই আমাৰ অসমত তেওঁলোকে ইনভেষ্ট কৰে ইনভেষ্টৰসকলক যদি আমাক সুযোগ দিয়ে আমিও গৈ পেলাই ফুলৰ গামোচা পিন্ধাম ইনভেষ্টমেণ্ট কৰাৰ পিছত কিন্তু মই যদি অসমৰ মুখ্যমন্ত্ৰী হলোহেঁতেন মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিলাক ভ্ৰমণ কৰিবৰ কাৰণে এটা সুযোগ বিচাৰি এই ধৰণে দেশৰ পইচাৰে নিজৰ ৰাজ্যখনৰ পইচা খৰচ কৰি ইমূৰৰ পৰা সিমূৰলৈ নুগুৰিলোহেঁতেন প্ৰথমতে বিজেপিৰ শ্লোগান কি আছিলে ভকেল ফৰ লোকেল হোৱাট ডাজ ইট মিন ভকেল ফৰ লোকেল স্থানীয়ভাৱে সংস্থাপন সৃষ্টি কৰিব পৰা অসমত যিমান সুযোগ আছে মুখ্যমন্ত্ৰীয়ে বুকুত হাত দি ক'ব পাৰিব এতিয়া 36,46,000 ৰেজিষ্টাৰ্ড আনএমপ্লয়েড আছে অসমত ক'ব পাৰিব মুখ্যমন্ত্ৰীয়ে যে মই 36,46,000 চাকৰি দিম তেওঁ ক'ব পাৰিব যে ইনভেষ্টমেণ্ট সাবমিটৰ জৰিয়তে মই 36,46,000 সংস্থাপন দিম কিন্তু মই ক'ব পাৰোঁ যে অসমত থলুৱাভাৱে যদি আমি সেৰিকালচাৰ হওক হৰ্টিকালচাৰ হওক এগ্ৰিকালচাৰ হওক ফিচাৰী হওক ভেটেনেৰী হওক আমি এই গোটেই বিষয়বিলাকত যদি গুৰুত্ব দিলোহেঁতেন আজি গাঁৱৰ মানুহখিনিক যদি আমি অৰ্থনৈতিকভাৱে বিকশিত কৰিবৰ কাৰণে কিছু সুযোগ আৰু সুবিধা আৰু প্ৰশিক্ষণ যদি দিলোহেঁতেন এই কথা মই দি ক'ব পাৰোঁ এখন চৰকাৰে যদি আন্তৰিকতাৰে চেষ্টা কৰে এটা বছৰৰ ভিতৰত অতি কমেও 10 লাখ মানুহক থলুৱাভাৱে সংস্থাপন কৰাৰ সুযোগ আৰু সুবিধা অসমত আছে সেইবিলাক কথাত কেতিয়াবা চৰকাৰখনে গুৰুত্ব দিছেনে নহয় হেণ্ডলুম টেক্সটাইলৰ কথা কওক আপুনি আমাৰ অসমত ফিছ ফেড আছিলে চৰকাৰে কিমান গুৰুত্ব দিছে আৰ্ট ফেড আছিলে চৰকাৰে কিমান গুৰুত্ব দিছে সেৰিকালচাৰত কিমান মাটি গাঁৱে গাঁৱে পৰি আছে